আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি এটো আপোনালোকে কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন সি বনকৌৰি হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো 3 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি দৈনিক বাতৰি মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় অসমৰ দৈনিক বাতৰি কাকতখনৰ নাম কি নেক্সট কোৱেশ্চন বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ পন্থেশ বৰুৱা মনত ৰাখিব প্ৰথম বাংলা ছবিত অভিনয় কৰা শিল্পী আছিল পন্থেশ বৰুৱা 5 নম্বৰ কোৱেশ্চন উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন সি মনোমতি হৈছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আৰু আপোনালোকে কেইটা শুদ্ধ দিব পাৰে মোক কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ প্ৰথমটো তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল কিমান চনত অসমৰ তেল শোধনাগাৰ স্থাপিত হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি 1901 চনত অসমৰ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল 7 নম্বৰ কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি কৃষ্ণকান্ত খন্দিয়াকৈ নেক্সট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চন ফিলিপাইনৰ মুদ্ৰাৰ নাম কি বুলিলে জনা যায় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ পেসু হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম 9 নম্বৰ কোৱেশ্চন নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি গৰু হৈছে নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক নেক্সট কোৱেশ্চন পাহিডিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পাহিডিং অভয়াৰণ্য ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন 11 নম্বৰ কোৱেশ্চন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত লাওখোৱা অভয়াৰণ্য ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ নগাঁও জিলাত অৱস্থিত 12 নম্বৰ কোৱেশ্চন ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন সি ৰাজ্যপাল হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী নেক্সট কোৱেশ্চন 13 নম্বৰ কোৱেশ্চন ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ 5 বছৰ হৈছে ৰাজ্যপালৰ কাৰ্যকাল মনত ৰাখিব আৰু আপোনালোকে কেইটা এনসাৰ শুদ্ধ দিব পাৰে কমেন্ট কৰি জনাব 14 নম্বৰ কোৱেশ্চন অসমৰ ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল অসমৰ ৰাজ্যিক বিত্ত আয়োগ গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি 1995 চনত গঠন কৰা হৈছিল 15 নম্বৰ কোৱেশ্চন উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল উগ্ৰতাৰা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন সি শিৱসিংহই নিৰ্মাণ কৰিছিল উগ্ৰতাৰা শিৱসিংহই নিৰ্মাণ কৰিছিল 16 নম্বৰ কোৱেশ্চন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চন কাৰেং ঘৰ কোনখন স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন
সি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ কাৰেংঘৰ নিৰ্মাণ কৰাইছিল। 18 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োজিত সকলো নাগৰিকত্বৰ সুযোগৰ ব্যৱস্থা কৰিছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, অনুচ্ছেদ 16 যোগৰ ব্যৱস্থা কৰিছে। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 19 নম্বৰ কুৱেশ্যন, কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? কোন বছৰত কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, 1976 চনতে মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। 20 নম্বৰ কুৱেশ্যন, ভাৰতত প্ৰথমবাৰৰ সংশোধনী কেতিয়া সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, 1951 চনতে ভাৰতত প্ৰথমবাৰৰ বাবে সংশোধনী কৰা হৈছিল। আৰু প্ৰত্যেকটা এনচাৰ দিলে আপোনালোকে ট্ৰাই কৰিব আৰু কেইটা এনচাৰ শুদ্ধ দিব পাৰে মোক কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, সংবিধানৰ কিমানতম সংশোধনীৰ অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকত্ব কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, 42তম সংশোধনী। 42তম সংশোধনীৰ বাবে সংবিধানৰ সংশোধনী অনুসৰি ভাৰতীয় সংবিধান কৰা হৈছিল। নেক্সট কুৱেশ্যন, সংবিধানত সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ হৈছিল সংবিধানৰ সভাৰ স্থায়ী সভাপতি নিৰ্বাচিত। নেক্সট কুৱেশ্যন, ৰুদ্ৰ সিংহৰ মাকৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, জয়মতী। জয়মতী আছিল ৰুদ্ৰ সিংহৰ মাকৰ নাম। 24 নম্বৰ কুৱেশ্যন, কোন বছৰত মাধ্যমিক শিক্ষা আয়োজন গঠন হৈছিল? কোন বছৰত মাধ্যমিক শিক্ষা আয়োজন গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, 1952 চনতে গঠন কৰা হৈছিল, 1952 চনত। নেক্সট কুৱেশ্যন, ভাৰতত ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল? ক'ত কপাহী কল প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, কলকাতা। কলকাতা প্ৰথমে কৰা হৈছিল। নেক্সট কুৱেশ্যন, সাৰৰ পৰা কি মৌল পোৱা যায়? সাৰৰ পৰা কি মৌল পোৱা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, ফচফৰাছ। ফচফৰাছ সাৰৰ পৰা মৌল পোৱা যায়। 27 নম্বৰ কুৱেশ্যন, কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি, ব্ৰহ্মপাল। ব্ৰহ্মপালে কামৰূপত পাল প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন? কোনখন প্ৰথম অসমীয়া ছবি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, পোৱাৰণ। পোৱাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি। নেক্সট কুৱেশ্যন, 29 নম্বৰ কুৱেশ্যন, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? কিমান চনত গুৱাহাটী দূৰদৰ্শন প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, 1982 চনত। 1982 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 30 নম্বৰ কুৱেশ্যন, ডিস্কভাৰী অফ আছাম কোনে লিখিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আছাম লিখিছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব আৰু পাৰিলে নোট কৰি ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, আমাৰ শৰীৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? কোনটো হৈছে আমাৰ শৰীৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, যকৃত।
যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। তলৰ কোনখন গ্ৰন্থ মেংগানিজ ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ইণ্ডিকা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন 33 নম্বৰ কুৱেশ্যন দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি কুতুবুদ্দিন আইবাক আছিল। 34 নম্বৰ কুৱেশ্যন টাইমুৰে কেতিয়া ভাৰতত আক্ৰমণ কৰিছিল? টাইমুৰে কেতিয়া ভাৰতত আক্ৰমণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি 1398 চনতে কৰা হৈছিল। নেক্সট কুৱেশ্যন পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? কিমান চনত পানিপথৰ যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1526 চনত পানিপথৰ যুদ্ধ হৈছিল। প্ৰথম পানিপথৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? কিমান চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। 36 নম্বৰ কুৱেশ্যন ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ৰাজস্থান। ৰাজস্থান হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ বৃহত্তম ৰাজ্য। 38 নম্বৰ কুৱেশ্যন প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? প্ৰতিমাৰ খনি বুলি কাক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমা খনিৰ বুলি কোৱা হয়। 39 নম্বৰ কুৱেশ্যন আজি বন্ধু কি ছন্দৰে শীৰ্ষক গীতটোৰ ৰচক কোন? কোনে ৰচনা কৰিছিল আজি বন্ধু কি ছন্দৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ অম্বিকাগিৰি ৰায় চৌধুৰী। নেক্সট কুৱেশ্যন অসমৰ আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কীৰ সেনাপতি কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি মহম্মদ বিন বখতিয়াৰ আছিল অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি। নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ৰাজীৱ গান্ধী আছিল অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। 42 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ সৈতে? বহুত সহজ কুৱেশ্যন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি পৈলী বৰুৱাক ফাঁচি দিয়া হৈছিল। 43 নম্বৰ কুৱেশ্যন অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোনে লিখিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা অসম সাহিত্য বুৰঞ্জী গ্ৰন্থখন লিখিছিল। 44 নম্বৰ কুৱেশ্যন কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? কোনখন জিলাক দিয়া হৈছিল অসমৰ পৰা পৃথক কৰি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ চিলেট জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানলৈ দিয়া হৈছিল। 25 নম্বৰ কুৱেশ্যন মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা পাইছিল? কিমান চনত পাইছিল শান্তিৰ নোবেল বঁটা? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1979 চনতে পাইছিল শান্তিৰ বঁটা। মাদাৰ টেৰেছাই শান্তিৰ বঁটা 1979 চনতে পাইছিল। নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ বৃহৎ গ্ৰহ কোনটো? ইয়াতে 4টা গ্ৰহৰ নাম দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ বুধ গ্ৰহ সৌৰজগতৰ আটাইতকৈ বৃহৎ গ্ৰহ। নেক্সট কুৱেশ্যন বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়?
কোনখন দেশক কোৱা হয় বজ্ৰপাতৰ দেশ বুলি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি ভূটান ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় 48 নম্বৰ কোশ্চেন পশ্চিমবংগৰ ৰাজধানী কি পশ্চিমবংগৰ ৰাজধানী ক'ত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ কলকাতা কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী নেক্সট কোশ্চেন ত্ৰিপুৰাৰ ৰাজধানী কি ত্ৰিপুৰাৰ ৰাজধানী ক'ত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি আগৰতলা আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী 50 নম্বৰ কোশ্চেন নাগালেণ্ডৰ ৰাজধানী কি নাগালেণ্ডৰ ৰাজধানী ক'ত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি কোহিমা কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী মনত ৰাখিব নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা আৰু নৰ্থ ইষ্টৰ বাবে যিকেইটা ৰাজধানী আছে সব আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট কোশ্চেন কলিয়া ভোমৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে কোন দুখন ঠাইক সংযোগ কৰিছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ শোণিতপুৰ আৰু নগাঁও শোণিতপুৰ আৰু নগাঁৱৰ পৰা কলিয়া ভোমৰা দলং সংযোগ কৰা হৈছে নেক্সট কোশ্চেন হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা কোনে ৰচনা কৰিছিল হালধীয়া চৰায়ে বাওধান খায় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি হোমেন বৰগোহাঁয়ে ৰচনা কৰিছিল নেক্সট কোশ্চেন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ জেনেভা জেনেভা হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় নেক্সট কোশ্চেন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি মহিৰাম দানৱ আছিল নেক্সট কোশ্চেন খাল স্তম্ভৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ খাল স্তম্ভ আছিল খাল স্তম্ভৰ বংশৰ প্ৰতিষ্ঠাপক নেক্সট কোশ্চেন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল ভাৰত ৰত্ন সন্মান বঁটা পোৱা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি গোপীনাথ বৰদলৈ আছিল ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া নেক্সট কোশ্চেন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি বৃহস্পতি হৈছে বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ নেক্সট কোশ্চেন ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন ডি চন্দ্ৰধৰ বৰুৱা আছিল নেক্সট কোশ্চেন কোন বছৰত অসমত মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ 1992 চনত মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোশ্চেন ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় কিমান তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি 8 মে তাৰিখে পালন কৰা হয় ৰেড ক্ৰছ দিৱস মনত ৰাখিব কোশ্চেনটো হৈছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল ইয়াতে চাৰিটা অপশন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি ভাস্কৰ বৰ্মন 2 নম্বৰ কোশ্চেন ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল ইয়াতে চাৰিটা অপশন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ 1911 চনত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট কোশ্চেন তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে ইয়াতে চাৰিটা অপশন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি কেৰালা 4 নম্বৰ কোশ্চেন
হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ভাগ্য। মনত ৰাখিব। 5 নম্বৰ, কোনখন ৰাজ্যক ভাৰতৰ বৰাল বুলি কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে: হাৰিয়ানা, অসম, কেৰালা, মহাৰাষ্ট্ৰ। ইয়াতে শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ হাৰিয়ানা। হাৰিয়ানা ৰাজ্যক ভাৰতৰ বৰাল বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? কোনখন ৰাজ্যত কুঁহিয়াৰ খেত বেছি কৰা হয়? ইয়াতে শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত কুঁহিয়াৰ খেত বেছি কৰা হয়। নেক্সট কুৱেশ্যন, ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স হ'ব লাগে। ৰাজ্যপাল হ'বৰ বাবে কিমান বয়স লাগে? ইয়াতে শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 35 বছৰ। 35 বছৰ লাগে ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স। 8 নম্বৰ কুৱেশ্যন, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? কোনে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ৰাজ্যপাল। ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। 9 নম্বৰ কুৱেশ্যন, সংবিধানৰ সভাৰ কোন স্থায়ী সভাপতিত্ব নিৰ্বাচিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। 10 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত? আৰু আপোনালোকে কেইটা এনচাৰ শুদ্ধ কৰিব পাৰে মোক কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 368 অনুচ্ছেদ। 11 নম্বৰ কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল? কিমান চনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1888 চনত জন্ম হৈছিল। 12 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ৰতাবাৰী। 13 নম্বৰ কুৱেশ্যন, অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? কিমান চনত অসমৰ ডিগবৈ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1901 চনত। 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল। 14 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন কৰা হৈছিল? কিমান চনত অসমৰ প্ৰথম কাগজ উদ্যোগ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1971 চনত। মনত ৰাখিব, 1971 চনত অসমৰ প্ৰথম কাগজ উদ্যোগ কৰা হৈছিল। 15 নম্বৰ কুৱেশ্যন, অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে? কিমান শতাংশই বনজ সম্পদে আগুৰি আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 35%। 35%য়ে অসমৰ ভূমি আগুৰি আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ নিপ বৰুৱা। 17 নম্বৰ কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি গুৱাহাটী। গুৱাহাটী হৈছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ৰেচম শিল্পী কাৰখানা ক'ত আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ জাগিৰোড। জাগিৰোড অসমৰ ৰেচম শিল্প কাৰখানা আছে। 19 নম্বৰ কুৱেশ্যন, সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি গোৱালপাৰা। গোৱালপাৰা জিলাত অৱস্থিত সৈনিক স্কুলখন। 20 নম্বৰ কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ মোগলৰ সেনাপতি কোন আছিল?
শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ইয়াতে চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ৰাম সিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ মোগলৰ সেনাপতি মনত ৰাখিব আৰু আপোনালোকে এই এনসাৰ শুদ্ধ দিব পাৰে মোক কমেন্ট কৰি জনাব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব 21 নম্বৰ কোৱেশ্চন উত্তৰাখণ্ডৰ ৰাজধানী কি উত্তৰাখণ্ডত ৰাজধানী ক'ত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি দেৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী 22 নম্বৰ কোৱেশ্চন তামিলনাডুৰ ৰাজধানী কি তামিলনাডুৰ ৰাজধানী ক'ত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানী 23 নম্বৰ কোৱেশ্চন ইৰাণৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি ৰিয়াল হৈছে ইৰাণৰ মুদ্ৰাৰ নাম গ্ৰীজৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি ইউৰো হৈছে গ্ৰীজৰ মুদ্ৰাৰ নাম 26 নম্বৰ কোৱেশ্চন 25 নম্বৰ কোৱেশ্চন সৌৰ জগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে কোনটো গ্ৰহে পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি মঙ্গল গ্ৰহ 26 নম্বৰ কোৱেশ্চন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ কপাৰ আছিল মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু 27 নম্বৰ কোৱেশ্চন মোহাম্মদ আলী শ্বাহৰ সমাধিস্থল গোল গ্ৰবুজ ক'ত অৱস্থিত এটা চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি বিজাপুৰ 28 নম্বৰ কোৱেশ্চন ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান নাম কি ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি হেলাইলি ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব না বহুত ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে কেইটা এনসাৰ শুদ্ধ কৰিব পাৰে মোক কমেন্ট কৰি জনাব আৰু ভিডিও সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব 29 নম্বৰ কোৱেশ্চন অসমৰ সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 2001 চনত 30 নম্বৰ কোৱেশ্চন ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰচক কোনে ৰচনা কৰিছিল ভ্ৰাম্যমাণ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি অচ্যুত লহকৰ 31 নম্বৰ কোৱেশ্চন অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন এটা চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ সৈয়দ আব্দুল মালিক 32 নম্বৰ কোৱেশ্চন উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি অৰুণাচল প্ৰদেশক নেফা বুলি জনা গৈছিল খালিস্তম্ভৰ বংশৰ শেষৰ ৰজাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ত্যাগ সিংহ আছিল খালিস্তম্ভৰ বংশৰ শেষৰ ৰজাৰ নাম 34 নম্বৰ কোৱেশ্চন মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল
25 নম্বৰ কোৱেশ্চন কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন কোনে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন ডি নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন বুঢ়া ৰজা খাজ আহোমৰ ৰজাজন কোন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ প্ৰতাপ সিংহ নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি নাথান ব্ৰাউন মনত ৰাখিব নাথান ব্ৰাউন হৈছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় 38 নম্বৰ কোৱেশ্চন কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন আছিল এই প্ৰতিষ্ঠাপক ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ লোকমান্য তিলক নেক্সট কোৱেশ্চন নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন বি সিংহ তলৰ কোনটো ধাতু পানীত জ্বলি উঠে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন সি সোডিয়াম ধাতুৱে পানীত জ্বলি উঠে আজি আছিল এইখিনি ভিডিঅ'খিনি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জয় অসম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব